শিক্ষয়িত্ৰীসকলে কি কৰে একাংশ এই শব্দটো মই ব্যৱহাৰ কৰিম একাংশ বহু ঠাইত এনে আছে যে 90% পোৱা ছাত্ৰ ছাত্ৰীগৰাকী তেওঁলোকৰ বাবে খুব প্ৰিয় কিন্তু 30% পোৱা ছাত্ৰ ছাত্ৰীগৰাকী তেওঁলোকৰ বাবে প্ৰিয় নহয় এনেকুৱাও কিন্তু শিক্ষক শিক্ষয়িত্ৰী আছে টিউচন ল'ব বিচাৰে বাৰে বাৰে গৈ সেই চুকা ছাত্ৰ ছাত্ৰীগৰাকীৰ পিতৃ মাতৃ কয় মই টিউচন কৰিম আপোনালোকৰ ছাত্ৰীগৰাকীক আপোনাৰ ছাত্ৰগৰাকীক টিউচন কৰিম আপোনালোকে লৈ আহিবচোন এই ধৰণে টিউচনৰ বাবে বিচাৰি ফুৰে কয় কিন্তু সেইগৰাকী শিক্ষক শিক্ষয়িত্ৰীয়ে কিয় ক'ব নোৱাৰে যে 30% পোৱা এই ছাত্ৰগৰাকী মোৰ ওচৰলৈ আহক মই তেওঁক 90% পোৱাই দিম কিয় ক'ব নোৱাৰে এই কথাষাৰত অকণমান দুখ পাওঁ এই যে ছাত্ৰ ছাত্ৰীসকলে শ্ৰেণীকোঠাত বহি থাকোতে কেতিয়াবা যে অসহজ অনুভৱ কৰে তাৰ এটা কাৰণ কিন্তু শিক্ষক শিক্ষয়িত্ৰী সকলো হয় কিছু শিক্ষক শিক্ষয়িত্ৰী এনে থাকে যে তেওঁলোকৰ সন্মুখত কথা কোৱাৰ সাহস একেবাৰে শিক্ষাৰ্থীসকলৰ নাথাকে কেতিয়াবা খুব ভয় কৰে আৰু কেতিয়াবা এনেকুৱা হয় আচাৰ্যই আমাক বেয়া পায় হয়তো এই ধাৰণাটো আমাৰ মনত আহি পৰে তাৰ বাবে আমি আলোচনা কৰাৰ এটা পৰিৱেশ আমি গঢ়ি তুলিব লাগিব